নমস্কাৰ ND24 বিশেষ অনুষ্ঠান অসম এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি অসম এপলক অনুষ্ঠানৰ বাবে মই উপস্থিত আছো অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কাৰ্বি আংলং জিলাত কাৰ্বি আংলং জিলাৰ জিলা সদৰ ডিফু আৰু ডিফুৰ ওচৰে পাজৰে আছে কেইবাটাও প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৰ্যটনস্থলী উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় অৰুণাচল প্ৰদেশৰ অধিকাংশ অঞ্চল লগতে ছিকিম যি ধৰণে পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ এক বৃহৎ ৰাজহ সংগ্ৰহ কৰে পৰ্যটনৰ ক্ষেত্ৰখনৰ পৰা ঠিক সেইদৰে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই কাৰ্বি আংলং জিলায়ো পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰিবনে এক বৃহৎ ৰাজহ সংগ্ৰহ কৰি ইংৰাজ শাসিত অসমত মিকিৰ হিলছ ট্ৰেক নামেৰে পৰিচিত বৰ্তমানৰ কাৰ্বি আংলং জিলাখন প্ৰকৃতিৰ ৰম্য ভূমি অসংখ্য জলপ্ৰপাতেৰে ভৰি আছে এই প্ৰাকৃতিকভাৱে সৌন্দৰ্যময় ঠাইখন ডিফুৰ দৰে চঞ্চলা চপলা ৰূপহী চহৰ হামৰানৰ দৰে নহাজেৰে গঢ়ি উঠা চহৰৰ উপৰিও এই অবিভক্ত পাৰ্বত্য জিলাখন জনগোষ্ঠীয় সাংস্কৃতিক নৃতাত্ত্বিক বৈচিত্ৰতা জৈৱ বৈচিত্ৰতা আৰু পুৰাতাত্ত্বিক সমলৰো এক অফুৰন্ত ভঁৰাল অবিভক্ত কাৰ্বি আংলঙক ৰাজ্যখনৰ পৰ্যটন উদ্যোগৰ বাবে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ আৰু উৰ্বৰ ক্ষেত্ৰ বুলি সহজেই ক'ব পাৰি কিন্তু দুৰ্ভাগ্যজনকভাৱে সঠিক প্ৰচাৰৰ অভাৱত কাৰ্বি আংলঙৰ এই প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰখন আজিও অৱহেলিত ৰূপতে আছে আৰু ND24 বিশেষ অনুষ্ঠান অসম এপলকত মোৰ সৈতে আছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আপোনাক স্বাগতম জনাইছোঁ মই বহুত বহুত ধন্যবাদ ND24 লৈ মোৰ ফালৰ পৰা আপোনালোকৰ চেনেলৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু লগতে কাৰ্বি আংলং লগতে অসম আৰু ভাৰতৰ সকলো জনলৈ মোৰ ফালৰ পৰা ইংৰাজী নতুন বছৰ মই আন্তৰিক অভিনন্দন জনাইছোঁ আজি আমি পৰ্যটন বিষয় লৈ কাৰ্বি আংলঙত উপস্থিত আছোঁ সকলোৱে জানে অসমৰ এখন অতি ধুনীয়া ঠাই কাৰ্বি আংলং দুখনকৈ জিলা এই জিলা দুখনৰ সম্পূৰ্ণ ভূমি অঞ্চলেই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৰ্যটনৰ যথেষ্ট সম্ভাৱনা কাৰ্বি আংলঙৰ দুয়োখন জিলাতে আছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে আপুনি কাৰ্বি আংলঙত পৰ্যটনৰ ক্ষেত্ৰখনৰ বিষয়ে কি ক'ব বিচাৰে বা স্বায়ত্তশাসিত পৰিষদখনে অন্যান্য বিষয়ৰ উপৰিও পৰ্যটনৰ ক্ষেত্ৰখনত কিমান গুৰুত্ব প্ৰদান কৰিছে আপোনালোকৰ চাওক আমি বৰঞ্জীয়ে কয় আমি কাৰ্বি আংলং জিলা পৰিষদ আগতে আছিলে 1951 17 নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে আমাক ইউনাইটেড মিকিল হিলছ এণ্ড নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট বুলি আমাক কেন্দ্ৰীয় চৰকাৰে আমাক দিয়া হৈছে তাৰপিছত 1952 23 অক্টোবৰ দিনাত কাৰ্বি আংলঙত বিষ্ণুৰাম যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছে বিষ্ণুৰাম মেধি তেখেতে
ঘোষণা কৰি গৈছে যে কাৰ্বি আংলঙত বহুতো পাহাৰ ভৈয়াম পৰা আৰম্ভ কৰি টুৰিষ্ট স্পট বহুত আছে তেখেতে ঘোষণা কৰি গৈছে তাৰপিছত আহি 1970 1 ফেব্ৰুৱাৰী তাৰিখে আমাক ইউনাইটেড মিকি হিল ডিষ্ট্ৰিক্টৰ পৰা আৰু নৰ্থ কাছাৰী হিলছৰ পৰা আমি পৃথক কৰিছে কাৰ্বি আংলং মিকি হিল ডিষ্ট্ৰিক্ট তাৰপিছত 1976 আগষ্ট মাহতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল বুলি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল বুলি ঘোষণা কৰিছে মিকিল হিলছ পৰা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল ঘোষণা কৰা হৈছে আপোনালোকে চাওক নৰ্থ ইষ্টৰ ভিতৰত কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত বহুতো টুৰিষ্ট প্লেচ আছে আপোনালোকৰ ৱেষ্ট কাৰ্বি আংলং চাওক ককা পানীমূৰ পৰা আৰম্ভ কৰি ৱেষ্ট কাৰ্বি আংলঙত আপোনালোকে যে ৰংহাং ৰংবং যিটো আগে আমাৰ এতিয়ালৈকে আছে ৰজা ছিষ্টেম আছে আমাৰ তাত ৰজা এটা থাকে দৰবাৰ থাকে তাতে আৰু তাত এনেকা পাহাৰ আপোনালোকে চাব লাগিব তাতে গৈ চাই আহক তাতে এনেকৈ ডাঙৰ গছ আছে আৰু সেই পাহাৰৰ জেগাটো দেখিলে আপোনালোকে মনটো ভাল লাগে এই ৰজাবিলাক য'ত থাকে তাৰপিছত যিটো মেঘালয় বৰ্ডাৰ আপোনালোকে চাওক মেঘালয়ত খান্দুলিৰ পৰা আৰম্ভ কৰি আমাৰ টুংবাং আৰু লগতে আমাৰ ৱেষ্ট কাৰ্বি আংলঙত বহুতো জেগাত টুৰিষ্ট প্লেচ আছে আৰু ইষ্ট কাৰ্বি আংলং আপোনালোকে চাওক যে আমাৰ দৰবাগৰি কনষ্টিটুৱেঞ্চি কাইফো লাংছো য'ত কাকাজান বুলি কয় আপোনালোকে নামকৰণ কৰিছে কাকাজান কিন্তু কাইফো লাংছো তাতে আপোনালোকে চাওক তাতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি তাত ৰাস্তা পদূলি গোটেইখিনি আমি বনোৱাই দিয়া হৈছে লগতে ৱেষ্ট কাৰ্বি আংলঙত আমাৰ ককা পানীমূৰ তাত যাতে তাত টুৰিষ্ট যাবৰ কাৰণে আমি সেই ৰাস্তাবিলাকৰ অসম দৰ্শনৰ জৰিয়তে তাত বনোৱা দিয়া হৈছে আৰু ইয়াৰ বাহিৰেও আমাৰ ইষ্ট কাৰ্বি আংলঙত আমাৰ কাইফো লাংছো বাহিৰেও কাংথি লাংছো আছে চিলুনিয়ান আছে চিলভেটা আছে সেই জেগাত আপোনালোকে চালে বহুতো ভাল লাগে মনটো আপোনালোকে চাওক আপোনালোকে জানে ব্ৰিটিছ দিনত ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যিটো আছে সিংহাসন পাহাৰ তাতে এয়াৰফিল্ডো আছে তাত USA আৰ্মিবিলাক তাতে বসবাস কৰিছে এয়াৰফিল্ডো আছে তাত আপোনালোকে গ'লে আমাৰ ট্ৰেকিঙৰ কাৰণে খুব ভাল আৰু ব'টিং জেগাত আমাৰ ব'টিং যদি কৰিব বিচাৰে আমাৰ ৱেষ্ট কাৰ্বি আংলঙত ককা পানীমূৰ তাত ব'টিঙৰ জেগাত বহুত আছে গতিকে এনেধৰণৰ কাৰ্বি আংলঙত যথেষ্ট টুৰিষ্ট প্লেচ আছে আপোনালোকে ইয়াত নহয় কথাৰে নহয় অন দ্য স্পট মই আপোনালোকৰ চেনেল ND24 মই লৈ যাম মই নিজেও যাম এদিন আপোনালোকে সময় দিব যে জাগাত আমি চাই আহিম আৰু এনেধৰণৰ আপোনালোকে চাওক ইয়াত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুৰিষ্ট 10টা টুৰিষ্ট আইকন ঘোষণা কৰা হৈছে এইটো ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড ক্লাছ টুৰিষ্ট আইকন হ'ব তাৰ নৰ্থ ইষ্টৰ ভিতৰত কাজিৰঙা এটা ঘোষণা কৰা হৈছে কিন্তু 80% কাৰ্বি আংলঙৰ মাটিতে হ'ব তাতে কাৰ্বি আংলং মাটি কাৰণ ইফিনটো ব্ৰহ্মপুত্ৰ হৈ গ'ল কাৰ্বি আংলঙৰ মাটিতে হ'ব তাত টুৰিষ্ট আইকন হোৱাৰ লগে লগে তাত ৰোপৱে থাকিব তাৰপিছত তাত ট্ৰেকিং থাকিব ব'টিং থাকিব তাৰপিছত যিবিলাকৰ জীৱ জন্তু আছে তাতে আপোনালোকে সেইটো কাৰ্বি আংলঙতে আহে মেক্সিমাম কাৰ্বি আংলঙতে আহে তাৰপিছত এতিয়া ধৰক ডিচেম্বৰ বা নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহতে কিন্তু তললৈ নামি আহে কিন্তু যেতিয়া আকৌ বাৰিষা অহাৰ লগে লগে আকৌ পাহাৰত উঠি আহে সেইবিলাক জীৱ জন্তু গতিকে এনেধৰণৰ কাৰ্বি আংলঙৰ বহুতো চাবলগীয়া টুৰিষ্ট প্লেচ আছে আজি মই কথাৰে নহয় আপোনালোকক মানে জাগাত লৈ যাব বিচাৰিছোঁ তেতিয়াহে ভাল লাগিব এদিন আপোনালোকে সময় দিব ND24ত মই নিজেও যাম তাতে মই বাৰে কৈছোঁ নিজেই যাম এনেকৈ ধৰক ইয়াত গৰম পানী যিটো গৰম পানী যাতে গৰম হৈ থাকে সেইটো আপোনালোকে চিলুনি সেই চিলুনিটো আপোনালোকে যে পানীটো গৰম হৈ থাকে এটা গৰম পানী তাৰ নামেতে গৰম পানী বুলি সদায় পানীটো গৰম হৈ থাকে কুনি চুনি অলপমান থৈ দিলে বইল হৈ যায় এনেধৰণৰ কাৰ্বি আংলং বহুতো দেখিবলগীয়া জেগাত আছে আৰু পাহাৰ ভৈয়ামটো আপোনালোকে চাইছে দেখিছে
এনে 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 ধৰণৰ ধুনীয়া নৰ্থ ইষ্টত তাত নাই ৱাটাৰ ফ'ৰ্চটো টোটেল আছে 19 আছে কাৰ্বি আংলঙত সেই 19ৰ ৱাটাৰ ফ'ৰ্চত মই আপোনালোকে ডিটেইলছ দি দিম আপোনালোকে চাব আৰু আমাৰ টুৰিষ্টৰ এটা বুকলেট এটা ওলাইছে সেই বুকলেটটো আপোনালোকে লৈ যাব কাৰ্বি আংলং ক'ত কেনেকৈ আছে সেই গোটেইখিনি সেই বুকলেট যদি আপোনালোকে দেখা চাই তেনে গোটেইখিনি পাই যাব গতিকে মই এবাৰ কাৰ্বি আংলঙত টুৰিষ্ট যাতে বাহিৰৰ মানুহবিলাক যাতে আহে তাৰ কাৰণে মই ইনিচিয়েটিভ লৈছোঁ বহুত গুৰুত্বপূৰ্ণ লৈছোঁ আৰু বহুতো কৰিবলগীয়া আছে সেইবিলাক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অসম চৰকাৰৰ লগত কেন্দ্ৰ চৰকাৰ আলাপ আলোচনা কৰি আছে আমি প্ৰপ'জালবিলাকো পঠাইছোঁ যাতে নৰ্থ ইষ্ট যদি ফুৰিব আহে যে কাৰ্বি আংলঙত গ'লেহে সেইবিলাকৰ বস্তু দেখা পাব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখনক পৰ্যটন ক্ষেত্ৰখনে কিমান অৰিহণা আগবঢ়াইছে অৰ্থনৈতিকভাৱে বা মানে যদিহে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক আপোনালোকে আকৰ্ষণ কৰিব পাৰে কাৰ্বি আংলঙলৈ নিশ্চয় আৰ্থিকভাৱে ইয়াৰ যথেষ্ট অৰিহণা আগবঢ়াব এতিয়ালৈ কিমান সংখ্যক মানে অৰিহণা আগবঢ়াইছে পৰ্যটনৰ ক্ষেত্ৰখনে স্বায়ত্তশাসিত পৰিষদখনলৈ আমাৰ ফালৰ পৰা বহুতো আঁচনি লোৱা হৈছে দ্বাৰা আমাৰ কাৰ্বি আংলঙৰ পুঁজি দ্বাৰা ইমান আঁচনিবিলাকক কৰিব নোৱাৰে গতিকে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ তেখেতসকলক সহায় সুবিধা কৰিলেহে আমি সেইবিলাকৰ আঁচনিবিলাক আমি ৰূপায়ণ কৰিব পাৰিম আপোনালোকে চাওক তাৰালাংছো এথেনিক ফেষ্টিভেল আৰু কাৰ্বি আংলংটো আপোনালোকে চাই যে সকলো জাতি জনগোষ্ঠীবিলাকে বসবাস কৰে ইয়াত আপোনালোকে যে ট্ৰাইবেলবিলাকে আছে যে কাৰ্বি আছে ডিমাচা আছে তিৱা আছে কুকি আছে ৰেংমা নাগা আছে টাই আহোম আছে ইয়াত কাৰ্বি আংলঙত এনেধৰণৰ বহুতো এথেনিক ট্ৰাইবেলবিলাক ইয়াত আছে গতিকে আমাৰ কালচাৰো বেলেগ আমাৰ কাৰ্বি কালচাৰৰ অসমীয়া কালচাৰৰ নিচিনাকৈ আমাৰ অলপ বেলেগ আৰু এনেধৰণৰ যিমানখিনি এথেনিক ট্ৰাইবছ আছে কাৰ্বি আংলঙত প্ৰত্যেক প্ৰত্যেকজন জনগোষ্ঠীয়ে তাৰ কালচাৰ বা কলা সংস্কৃতিবিলাকৰ বেলেগ বেলেগ হয় গতিকে আমি তাৰালাংছো এটা আমি যাতে টুৰিষ্টবিলাক যাতে আহে এইটো ক'বলৈ গ'লে মই জানামতে অল্ডেষ্ট এথেনিক ফেষ্টিভেল ইন ইণ্ডিয়া সেইটো তাৰালাংছোটো আমাৰ যিটো কাৰ্বি ইউথ ফেষ্টিভেল যিটো কাৰ্বি যুৱ মহোৎসৱ যিটো প্ৰত্যেক বছৰে আমি ইয়াতে পাতোঁ ইয়াতে তাৰালাংছো সেইটো আপোনালোকে চাই আহক আৰু অহা ফেব্ৰুৱাৰী 16, 17, 18, 19 4দিন কাৰ্যসূচী আছে সেইটো আপোনালোকক মই ND24 চেনেলৰ মই নিমন্ত্ৰণ কৰিছোঁ মোৰ ফালৰ পৰা তাৰালাংছোত যি ইউথ ফেষ্টিভেল হয় কাৰ্বি ইউথ ফেষ্টিভেল এই ফেষ্টিভেলৰ জৰিয়তে কাৰ্বিসকলৰ যি পৰম্পৰাগত কৃষ্টি সংস্কৃতি সেই কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই স্বায়ত্তশাসিত পৰিষদখনে কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে পদক্ষেপ গ্ৰহণ কৰিছে আমি কাৰ্বি আংলং জিলা পৰিষদ তৰফৰ পৰা কেন্দ্ৰ চৰকাৰৰ ইয়াত যাতে সেইটো যিটো আপোনালোকে থাইলেণ্ড দেখিছে থাইলেণ্ড এটা ডাঙৰ এটা হোল আছে তাতে সেইটো হোল থাইলেণ্ড এটা যিটো কালচাৰেল এটা হোল কমপ্লেক্স এনেধৰণৰ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা DPR পঠা হৈ গ'ল কেন্দ্ৰ চৰকাৰৰ টোটেল 400 crores আছে সেই প্ৰজেক্টটো সেইটো হ'লে আমি ইয়াত কাৰ্বি আংলঙত যিমানখিনি ট্ৰাইবছ আছে সেই গোটেইখিনি ট্ৰাইবছবিলাকৰ ইয়াত কলা সাংস্কৃতিক যিটো আগুৱাই নিয়া স্বাৰ্থত বিশ্ব দৰবাৰলৈ যোৱা নিয়া স্বাৰ্থত আমি সেইবিলাকৰ কৰি আছোঁ ইয়াতে আৰু কাৰ্বি আংলং জিলা পৰিষদৰ পৰা আমি যিমানখিনি ইয়াত কৰিবলগীয়া আছে কৰি আছোঁ ছায়েন্স প্লেনেটেৰিয়াম হল এটা বনাই আছে ইয়াতে এনেধৰণৰ আমাৰ যিবিলাকৰ কাৰ্বি আংলঙত আমাৰ বিশেষকৈ কাৰ্বিবিলাকৰ যি কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি মিউজিয়ামত আপোনালোকে তাতে কাণফুলা এটা মিউজিয়াম আছে তাতে নথেংপি বুলি কয় তাতে আপোনালোকে দেখা পাব তাতে গোটেইখিনি পাব এইটো সোনকালে উদ্বোধন কৰা হ'ব এই মাহৰ ভিতৰত 17 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে উদ্বোধন কৰা হ'ব আৰু কাৰ্বি আংলং সমগ্ৰ জিলা দুখন ৱেষ্ট কাৰ্বি আংলং লগতে কাৰ্বি আংলং এই জিলা দুখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ইতিমধ্যে আপুনি বিভিন্ন ঠাইৰ কথা উল্লেখ কৰিছে আমিও দেখুৱাই আছোঁ সেই ঠাইসমূহ কাৰ্বি আংলং জিলাত কি ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই আছে এতিয়া যি ধৰণে মেঘালয় বা অৰুণাচল প্ৰদেশৰ অধিকাংশ ঠাই যি ধৰণে পৰ্যটনক লৈ চলি আছে যি ধৰণে ছিকিম পৰ্যটনক লৈ চলি আছে সমগ্ৰ কাৰ্বি আংলং জিলা দুখন পৰ্যটনক লৈ আগবাঢ়ি যোৱাৰ বা পৰ্যটনক লৈ চলি থকাৰ সম্ভাৱনা আছে বুলি আপুনি ভাবেনে আছে বহুতো আছে আৰু আমি এইটো চেষ্টা কৰি আছোঁ এইটো আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা গোটেইখিনি এইটো মাষ্টাৰ প্লেন বনা আছে এইটো সেই গোটেইখিনি আপোনালোকে গম পাব এটা
আগন্তুক 5টা বছৰৰ কাৰ্বি আংলঙৰ যিটো টুৰিষ্টৰ যিটো আপোনালোকে দেখা পাব সেইটো যে এনেকা টুৰিষ্টৰ এটা আগুৱাই নিয়া স্বাৰ্থত আমি কাম কৰি আছোঁ সেইটো আপোনালোকে দেখা পাব আৰু কাৰ্বি আংলং বুলি ক'লে সাধাৰণতে আগতে মানুহে বহুত কথা নাজানিছিলে কাৰ্বি আংলং সম্পৰ্কে যি ধাৰণা সেই ধাৰণা মানুহৰ ক্লিয়াৰ নাছিলে স্পষ্ট ছবি এখন মানুহৰ মনত ফুটি উঠা নাছিল কাৰ্বি আংলং বুলি ক'লে কি হয় হয়তো দুৰ্গম ঠাই বুলি ভাবিছিল পাহাৰীয়া ঠাই এই ধৰণৰ ধাৰণা মানুহৰ মনত আছিল লগতে উগ্ৰপন্থী সমস্যাৰ জড়িত আছিল কাৰ্বি আংলং এতিয়া উগ্ৰপন্থী সকলৰ সংগঠনসমূহৰ লগতো শান্তি চুক্তি হৈ গ'ল আগৰ সেই পৰিৱেশ এতিয়া নাই এতিয়া লাহে লাহে মানুহৰ মনত কাৰ্বি আংলং সম্পৰ্কে ধাৰণা এটা সলনি হ'বলৈ লৈছে এতিয়া যিসকল লোকে এতিয়াও জানিব বাকী আছে যিসকল লোকে ধৰক এতিয়াও সেই কাৰ্বি আংলং সম্পৰ্কে স্পষ্ট ধাৰণা এটা মনলৈ আনিব পৰা নাই সেইসকল লোকক কাৰ্বি আংলং সম্পৰ্কে আৰু অধিক জনোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মনত যদি ভুল ধাৰণা আছে কাৰ্বি আংলং সম্পৰ্কে সেই ধাৰণা আঁতৰ কৰাৰ ক্ষেত্ৰত স্বায়ত্তশাসিত পৰিষদখনে কি ধৰণে কাৰ্বি আংলঙৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব ভৱিষ্যতে আমি আপোনালোকৰ চেনেল জৰিয়তে সেইবিলাকৰ প্ৰচাৰ কৰিব লাগে যে কাৰ্বি আংলং এটা শান্তি হৈছে অসমৰ ভিতৰত এটা শান্তি জিলা হিচাপে এতিয়া কাৰ্বি আংলং হৈছে যোৱা 5টা বছৰত ইয়াত কোনো বনচন নাই মই সদায় কৈ থাকোঁ যে কৰ্মসংস্কৃতি আমি পালন কৰিব লাগে কাৰ্বি আংলং এতিয়া বন কালচাৰটো নাইকিয়া হৈছে গতিকে আপোনালোকে যি 5টা বছৰত ইভেন আলফাও নাই ইয়াতে আলফাও নাই প্ৰত্যেক বাৰ 15 আগষ্ট আৰু লগতে 26 জানুৱাৰী সেই দুটা কাৰ্যসূচীটো সদায় বন হৈ থাকে কিন্তু সেই 5টা বছৰৰ ইয়াত কাৰ্বি আংলং এটা বন কালচাৰটো নাইকিয়া হৈছে আৰু উগ্ৰপন্থী সংগঠনবিলাকৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে যে শান্তি চুক্তি কৰা হৈছে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ তেখেতসকলক মই বিশেষ ইনিচিয়েটিভ লৈছে তেখেতসকলক যে কাৰ্বি আংলং যদি আমি শান্তি বুজাই ৰাখিব লাগে কাৰ্বি আংলং যদি টুৰিষ্টৰ পৰা আৰম্ভ কৰি বেলেগ উন্নয়নমূলক কামবিলাক যদি আগবাঢ়িব লাগে তেনেহ'লে আমি শান্তি লাগিব শান্তি হ'লে আমি সেইবিলাকৰ কাম আগুৱাই নিব পাৰিম সেইটো উদ্দেশ্য ৰাখি মই কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে আগতে মানুহে ভাবে যে কাৰ্বি আংলং আহিলে ইয়াতে এই এক্সট্ৰিমিষ্ট আছে ইয়াতে আমাক কিডনেপ কৰিব নেকি মাৰপিট কৰিব নেকি সেইটো এতিয়া নাই কাৰ্বি আংলঙত এতিয়া গতিকে সেইবিলাকৰ যিবিলাকৰ মিডিয়া যে পাব্লিচিটি যে কাৰ্বি আংলং যে শান্তি হৈছে সেইটো আপোনালোকক মই অনুৰোধ কৰিছোঁ যে ND24ত যে আপোনালোকেহে পাব্লিচিটি হ'ব লাগিব এতিয়া আমাৰ ইয়াত মৰম প্ৰীতি আছে ইয়াতে সকলো জাতি জনগোষ্ঠীবিলাকৰ বসবাস কৰাৰ লগত আমি একেলগে মিলি প্ৰীতি আমি কাম কৰি আহি আছোঁ আৰু যিবিলাকৰ বাহিৰৰ পৰা আহিব কাৰ্বি আংলঙৰ বাহিৰে অসম বা ভাৰতৰ বাহিৰেও অহাবিলাকৰ আমি আদৰণি কৰিছোঁ যে যাতে কাৰ্বি আংলং আহক আমাৰ ফালৰ পৰা যিটো নেকি আমাৰ ছ'চিয়েল মিডিয়া জৰিয়তে বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যিটো কৰিব লাগে যিটো প্ৰচাৰ কৰিব লাগে সেইটো আমি কৰি আছোঁ তাৰ বাহিৰেও যে আপোনালোকৰ যে টিভি ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে সেইবিলাকৰ প্ৰচাৰ কৰিব লাগিব কাৰ্বি আংলং এটা শান্তি হৈছে আৰু লগতে টুৰিষ্টবিলাক আমি আদৰণি কৰিছোঁ আৰু টুৰিষ্টবিলাকৰ আহিব লাগিব আমাৰ কাৰ্বি আংলঙৰ পিছপৰা জেগাত আপোনালোকে চাই আহিব লাগিব ইয়াত কাৰ্বি আংলঙৰ আপোনালোকৰ গোটেইখিনি ৱেডাৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক যিটো সৌন্দৰ্য সেইটো চাব লাগিব আৰু বিশ্ব দৰবাৰলৈ লৈ যাব হ'লে আপোনালোকৰ চেনেল জৰিয়তেহে লৈ যাব পাৰিব এইটো হয় আপুনি যথেষ্ট সময় আমাক দিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ পৰা শেষ কথাটো সুধিব বিচাৰিছোঁ আপোনাক আজি আমাৰ ND24 বিশেষ অনুষ্ঠান অসম এপলক এই অনুষ্ঠানৰ জৰিয়তে আমি অসমৰ বিভিন্ন ঠাই দেখুৱাওঁ য'ত জানিবলগীয়া য'ত ইতিহাস জড়িত বহু ঠাই আছে সেই নজনা ঠাইসমূহ বা মানুহে যিমান জানে আৰু অলপ জনোৱাৰ আমি চেষ্টা কৰোঁ অনুষ্ঠানৰ জৰিয়তে আজি আপোনালোকৰ কাৰ্বি আংলং আমি বাছি লৈছোঁ এতিয়া দৰ্শকসকলক বিশেষকৈ যিসকলে কাৰ্বি আংলং আহিম বুলি ভাবি আছে যিসকলে কাৰ্বি আংলং দেখা নাই হয় তেওঁলোকক উদ্দেশ্যি কি ক'ব শেষত মই যিবিলাক আহিব বিচাৰিছে তেওঁলোকক মই আদৰণি কৰিছোঁ আৰু যিবিলাকৰ বাহিৰৰ পৰা আহিব তেখেতসকলৰ কাৰণে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তেখেতসকলৰ যোগাযোগ কৰক আমাৰ ইয়াত অট'নমাছ কাউন্সিল আছে সেই অট'নমাছ কাউন্সিলৰ যোগাযোগ কৰক যি সহায় সুবিধা কৰিব লাগে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি যিমান পাৰোঁ আমি সহায় সুবিধা কৰিম যাতে যেতিয়া বাহিৰৰ পৰা অহা মানুহবিলাকৰ যাতে কোনো অসুবিধা নোহোৱাকৈ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি যিমান পাৰোঁ আমি সহায় কৰিম যাতায়াতৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আৰু তেখেতসকলক টুৰিষ্ট ক'ৰবাত লৈ যাব লাগে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ টুৰিষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলক মই কৈ দিম যে ভালকৈ লৈ যাব তেখেতসকলক আৰু খোৱা বোৱা
গোটেইখিনি তেখেতসকলক পাব, আপোনালোকে চিন্তা কৰিব নালাগে। গতিকে মই অসমৰ ৰাইজৰ লগতে ভাৰত সকলোলৈ মই যে কাৰ্বি আংলঙৰ আহিবৰ কাৰণে মই আদৰণি কৰিছোঁ আৰু আন্তৰিক মই তেখেতসকলক মই ৱেলকাম জনাইছোঁ। কাৰ্বি আংলং জিলাৰ শিলভেটা, চিলনী, কান্থিলাংছৰ সমান্তৰালকৈ তাৰালাংছৰ কাৰ্বি ইউথ ফেষ্টিভেলো কাৰ্বি আংলং পৰ্যটনৰ এক অন্যতম সমল। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত ডিফুৰ সমীপৰ তাৰালাংছত অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱ বৈশিষ্ট্যৰ ফালৰ পৰা সমগ্ৰ দেশৰ ভিতৰতে প্ৰায় একক যুৱ মহোৎসৱ। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ বাহিৰেও ৰাজ্যখনৰ শোণিতপুৰ, নগাঁও, মৰিগাঁও, গুৱাহাটীকে আদি কৰি কেইবাখনো জিলাৰ তথা মেঘালয়, অৰুণাচল আদি চুবুৰীয়া ৰাজ্যত বসবাস কৰা কাৰ্বি যুৱক যুৱতীসকলে এই মহোৎসৱত অনুষ্ঠিত হোৱা পৰম্পৰাগত ক্ৰীড়া, নৃত্য, গীত, নাট আদি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অকল কাৰ্বি জনগোষ্ঠীৰ নৃত্য, গীত, ক্ৰীড়া প্ৰতিযোগিতাই এই মহোৎসৱত অনুষ্ঠিত নহয়। ইয়াত প্ৰদৰ্শিত হয় আন আন জনগোষ্ঠীসমূহৰো সাংস্কৃতিক সমাজ সংস্কৃতিৰ বৰ্ণিল চিত্ৰখন। ND24ৰ ডিফুৰ সংবাদদাতা স্বৰূপ লস্কৰ ডাঙৰীয়া আমাৰ সৈতে আছে বৰ্তমান। আমি দুয়োগৰাকী উপস্থিত আছোঁ তাৰালাংছত। কাৰ্বি আংলং জিলা সদৰ ডিফুৰ নিচে সমীপতে থকা তাৰালাংছ, 4-5 কিলোমিটাৰ আহিলে পোৱা যায় অঞ্চলটো তাৰালাংছ। আৰু য'ত বৰ্তমান আমি বহি আছোঁ এয়া হৈছে কাৰ্বি পিপলছ হল, অৰ্থাৎ ইয়াতে অনুষ্ঠিত হয় কাৰ্বি ইউথ ফেষ্টিভেল। যি ফেষ্টিভেল ইতিমধ্যেই প্ৰায় সকলো লোকে গম পাইছে। ইয়াতেই অনুষ্ঠিত কৰা হয় সেই কাৰ্বি যুৱ মহোৎসৱ, য'ত ৰাজ্যখনৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে কাৰ্বিসকলৰ জাতীয় সংস্কৃতি, তেওঁলোকৰ পৰম্পৰা ইয়াত উপভোগ কৰিবলৈ। বিভিন্ন অনুষ্ঠান ইয়াত আয়োজন কৰা হয় কাৰ্বি ইউথ ফেষ্টিভেলৰ সময়ত। আৰু এইবাৰো প্ৰতি বছৰৰ দৰে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব কাৰ্বি ইউথ ফেষ্টিভেল। আৰু তাৰ বাবে এই সমগ্ৰ যি প্ৰকল্প কাৰ্বি পিপলছ হল, এই প্ৰকল্পটো সজাই পৰাই তোলা হৈছে। তাৰ বাবে এতিয়া প্ৰস্তুতি চলি আছে চাৰিওফালে। এই সমগ্ৰ প্ৰকল্পটো আমি আপোনালোকক দেখুৱাই থাকিম। ভূপেনে কেমেৰাত বন্দী কৰিব সমগ্ৰ দৃশ্য। এই যি তাৰালাংছত অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱ, ইতিমধ্যে এই সম্পৰ্কে অৱগত কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱে। স্বৰূপদা, যিহেতু আমি উপস্থিত আছোঁ ইয়াত, আপুনি এগৰাকী ডিফুৰ স্থানীয় সাংবাদিক, আপুনি বিভিন্ন সংবাদ ND24ৰ বাবে প্ৰেৰণ কৰে ডিফুৰ পৰা। তাৰ ভিতৰত অন্যতম হৈছে ডিফুৰ এই সাংস্কৃতিক প্ৰকল্পৰ ডিফু চহৰৰ সমীপতে থকা তাৰালাংছৰ যি কাৰ্বি যুৱ মহোৎসৱ। ইতিমধ্যে এই যুৱ মহোৎসৱক লৈ সকলো, বিশেষকৈ কাৰ্বি আংলং জিলাত কাৰ্বি লোকসকলৰ যথেষ্ট আশা প্ৰত্যাশা আছে। কাৰ্বিসকলৰ যি লোক সংস্কৃতি, তেওঁলোকৰ যি পৰম্পৰা, সকলো এই ইয়াতেই একত্ৰিত কৰি দেখুওৱা হয়, য'লৈ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকল আহি উপভোগ কৰে, কাৰ্বিসকলৰ লোককৃষ্টি সম্পৰ্কে অৱগত হ'ব পাৰে। আৰু প্ৰতি বছৰৰ দৰে এইবাৰো ফেব্ৰুৱাৰী মাহত এই যি কাৰ্বি যুৱ মহোৎসৱ সেয়া অনুষ্ঠিত হ'ব। মই প্ৰথমে জানিব বিচাৰিছোঁ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কাৰ্বি আংলং জিলাখনৰ বাবে পৰ্যটনৰ ক্ষেত্ৰখনত যিমান গুৰুত্ব আৰোপ কৰিছে, তেওঁলোকে এই কাৰ্বি যুৱ মহোৎসৱৰ ক্ষেত্ৰতো যথেষ্ট বিনিয়োগ কৰিছে, যথেষ্ট তেওঁলোকে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে, যিহেতু কাৰ্বিসকলৰ গৰিমা, ঐতিহ্য জড়িত হৈ আছে এই তাৰালাংছত অনুষ্ঠিত হোৱা এই কাৰ্বি যুৱ মহোৎসৱৰ সৈতে। এই কাৰ্বি যুৱ মহোৎসৱলৈ যিমান সংখ্যক পৰ্যটক ইয়ালৈ আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছে বা প্ৰসাৰ কৰি ইয়াৰ বাবে যিমান পৰ্যটক আনিবলৈ চেষ্টা কৰা হৈছে, সিমান সংখ্যক পৰ্যটক এতিয়ালৈ আহিছেনে? যথেষ্ট পৰিমাণে ইয়াতলৈ পৰ্যটক আহে।
কোভিডকালীন যি পৰিস্থিতি তাৰ বাবে বিদেশৰ পৰ্যটকসকল যোৱা বছৰটো আহিব নোৱাৰিলে, হয়তো এই বছৰো নোৱাৰিব। কিন্তু এই তাৰালাংচত অনুষ্ঠিত যি কাৰ্বি যুৱ মহোৎসৱ ইতিমধ্যেই 48টাকৈ বৰ্ষ গৰকিছে। সোণালী বৰ্ষ হ'বলৈ আৰু মাজত 2টা বৰ্ষ আছে। এই মহোৎসৱটো হৈছে কাৰ্বি আংলংবাসীৰ হেঁপাহৰ উৎসৱ। ইয়াৰ যি বিশালতা আৰু ইয়াত জনগোষ্ঠীয় যিবোৰ পৰম্পৰাগত নৃত্য গীত মানে জনগোষ্ঠীয় জীৱনশৈলীক ইয়াত বিকশিত হয়। কাৰ্বি জনগোষ্ঠীৰ সৈতে একাত্ম হ'ব বিচৰা সকলো লোকেই ইয়াত আহি তেওঁলোকৰ জীৱনশৈলীৰ সৈতে অকল জীৱনশৈলীয়ে নহয়, তেওঁলোকৰ খাদ্যাভ্যাস বা সাজ সজ্জাকে আদি কৰি বিভিন্ন তেওঁলোকৰ জনগোষ্ঠীটোৰ সৈতে একাত্ম হোৱাৰ সুবিধা লাভ কৰে। তাৰোপৰি অকল কাৰ্বি বুলিয়েই নহয়, অন্যান্য জাতি জনগোষ্ঠীসমূহৰো কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শিত হয়। আৰু তাৰোপৰি পৰিষদখনেও যথেষ্ট পৰিমাণে ইয়াক সজাই পৰাই তোলাৰ কাৰণে বিশেষকৈ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাঙেও যথেষ্ট পৰিমাণে তেওঁ ব্যক্তিগতভাৱেও ইয়াত এই তাৰালাংচ মহোৎসৱথলীক সজাই পৰাই তোলাৰ কাৰণে তেওঁ যথেষ্টখিনি উদ্যোগ গ্ৰহণ কৰিছে। আপোনালোকে ইতিমধ্যে দেখিছেই যে ইয়াক স্থায়ী ৰূপ পূৰ্বতো আছিল স্থায়ী ৰূপ, কিন্তু তাতকৈও যাতে বেছিকৈ ইয়াক স্থায়ী ৰূপ দিব পাৰি ঘৰসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আপোনালোকে দেখিব ইয়াত এই মহোৎসৱত এখন জনগোষ্ঠীয় গাঁও নিৰ্মাণ কৰা হয়। সেই জনগোষ্ঠীয় গাঁওখনো লাহে লাহে স্থায়ীভাৱে নিৰ্মাণ কৰাৰ বাবে পৰিষদে মানে প্ৰচেষ্টা পদক্ষেপ লৈছে। সমগ্ৰ যিটো এৰিয়া, যিটো অঞ্চল য'ত ইয়াত কাৰ্বি যুৱ মহোৎসৱ আয়োজন কৰা হয়, এটা বিশাল অঞ্চল আমি দেখিবলৈ পাইছোঁ। এই অঞ্চলটো কিমান বিঘা ভূমি আছে বা কিমান একৰ ভূমি আছে য'ত এই প্ৰকল্পটো স্থাপন কৰা হৈছে কাৰ্বি পিপলছ হল? ইয়াত 500 একৰ ভূমিত ইয়াৰ বিশালতা যথেষ্ট বেছি আৰু 500 একৰ ভূমিত এই মহোৎসৱটো অনুষ্ঠিত হয়। বিভিন্ন ধৰণৰ কাৰ্বি জনগোষ্ঠীয় যিবোৰ হস্তশিল্প, বয়ন শিল্পকে আদি কৰি বিভিন্ন ধৰণৰ ইয়াত মেলা অনুষ্ঠিত হয়। জনগোষ্ঠীয় যি পৰম্পৰাগত খাদ্য, সেই খাদ্যৰো ইয়াত প্ৰদৰ্শনী হয়, বিক্ৰী হয়, সাজপাৰৰ বিপণন হয়, প্ৰদৰ্শনী হয়। এই মানে গোটেই যিটো বিশালতা, এই বিশালতাই সকলোকে আকৰ্ষিত কৰি আহিছে। আমি য'ত উপস্থিত আছোঁ এটা ষ্টেজ, এই ধৰণৰ ষ্টেজ বহুত আমি দেখিবলৈ পাইছোঁ। যেতিয়া সমগ্ৰ অঞ্চলটো আমি অলপ সময় আগত আমি যেতিয়া ঘূৰিছিলোঁ, আমি বিভিন্ন এই ধৰণৰ ষ্টেজ আমি দেখিবলৈ পাইছোঁ। আমি সমগ্ৰ এই কাৰ্বি পিপলছ হলত ঘূৰি ঘূৰি খোজকাঢ়ি অনুষ্ঠান কৰা সম্ভৱ নহয়, কাৰণ ইতিমধ্যে কৈছে স্বৰূপ দাই যে 500 একৰ ভূমিত স্থাপন কৰা হৈছে এই কাৰ্বি পিপলছ হল। এনেকুৱা ষ্টেজ বা এনেকুৱা স্থান য'ত বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয় কিমানটা আছে বা ক'লৈকে আছে, কি কি আছে? ইয়াতে মূল মঞ্চ 2খন, লং মিৰ্জেং আৰু চিং মিৰ্জেং। তাৰোপৰি আছে চেমচন সিং আছে তাই অৰ্থাৎ মঞ্চ। তাৰোপৰি ৰাংচিনা চাৰ্পো মঞ্চও হয়। মুকলিকৈ তাত বিভিন্ন ধৰণৰ নৃত্য অনুষ্ঠিত হয়, পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হয়। তাৰোপৰি আৰম্ভণিৰ দিনা শিল্পী গ্ৰামৰ পৰা শিল্পীসকলে সাংস্কৃতিক সমদল বাহিৰ কৰি এঠাইত তেওঁলোক একত্ৰিত হয় আৰু তাৰ পৰাই আনুষ্ঠানিকভাৱে এই মহোৎসৱটিৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াত ইতিমধ্যে আপুনি কৈছে যিহেতু কাৰ্বিসকলৰ পৰম্পৰাগত বিভিন্ন খাদ্য সম্ভাৰ, তেওঁলোকৰ পৰম্পৰাগত যি জনজাতীয় গাঁও, তেওঁলোকৰ বস্ত্ৰ সম্ভাৰ, তেওঁলোকৰ লোক সংস্কৃতি, নৃত্য গীত সকলো ইয়াত পৰিৱেশন কৰোৱা হয়। ইয়াৰ উপৰিও কাৰ্বি আংলঙৰ বাহিৰৰ জিলাসমূহ, ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বা অসমৰ বাহিৰৰ দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সাংস্কৃতিক দল বা বিভিন্ন কৃষ্টি প্ৰদৰ্শনকাৰী দল ইয়ালৈ নিশ্চয় আহে। হয়, নিশ্চয় আহে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ এনে কাৰ্বি জনগোষ্ঠীৰ যিবোৰ পৰম্পৰাগত নৃত্য গীত তাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়, কিন্তু বাকী যিবোৰ জনগোষ্ঠী আছে অসমৰ বিভিন্ন প্ৰান্তৰ, তেওঁলোকৰ কৃষ্টি সংস্কৃতি ইয়াত প্ৰদৰ্শিত হয়। 500 একৰ ভূমিত যিহেতু স্থাপন কৰা হৈছে কাৰ্বি পিপলছ হল, য'ত আয়োজন কৰা হয় কাৰ্বি ইউথ ফেষ্টিভেল। বিভিন্ন স্থানৰ পৰা লোক আহি ভৰি পৰে এই স্থান। ডিফু এখন তুলনামূলকভাৱে এখন সৰু চহৰ, গুৱাহাটীৰ দৰে এখন মহানগৰ নহয় বা ৰাজ্যৰ বিভিন্ন বৃহৎ চহৰৰ নিচিনাকৈ এখন বৃহৎ চহৰ নহয়, কিন্তু সৰু যদিও খুব ধুনীয়া মৰম লগা এখন চাফ চিকুণ চহৰ ডিফু। মই এইটো সুধিব বিচাৰিছোঁ যে 500 একৰ ভূমিত আয়োজন কৰা এই তাৰালাংচৰ কাৰ্বি ইউথ ফেষ্টিভেললৈ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লাখ লাখ পৰ্যটক আহে বা মানুহ আহে বা দৰ্শনাৰ্থী আহে। সেইসকল লোকৰ থকা খোৱাৰ ব্যৱস্থা কি ধৰণে কৰা হয় তাৰালাংচ বা ডিফু চহৰত? হয়, ইয়াতো যথেষ্ট পৰিমাণে সুবিধা আছে। শিল্পীসকল থাকিবৰ কাৰণে ইয়াত শিল্পীগ্ৰাম স্থায়ীভাৱে নিৰ্মাণ কৰি দিয়া হৈছে। তাৰোপৰি আজিৰ তাৰিখত ডিফু এনেকুৱা এখন ঠাই য'ত অতিথি আহিলে থকাৰ সম্পূৰ্ণ সুব্যৱস্থা আছে। ইয়াত চৰকাৰীভাৱে যিবোৰ
পৰিদৰ্শন বাংলো আছে সেইবোৰ অতি আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ইয়াত বিভিন্ন ধৰণৰ সভা সমিতি কৰিব পৰা বহুকেইটা আটকধুনীয়া মানে বিশ্ব স্তৰৰ অডিটৰিয়াম আছে আপোনালোকে জানে ইতিমধ্যে ইয়াত উপায়ুক্ত সন্মিলন এখন হৈ গৈছে তাৰোপৰি এই টাৰলাংছৰ বাকৰিতেই বিজেপিৰ যিখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব আজি কিছুদিনৰ পিছতেই আৰু ইয়াত থকা আৰু খোৱাৰ বাবে কোনো ধৰণৰ মানে পৰ্যটকে কোনো ধৰণৰ অসুবিধা নাপায় সম্পূৰ্ণ সুবিধা আছে আৰু ইয়াত এই সুবিধাবোৰ পৰিষদেও কৰি দিয়ে আৰু ইয়াত ক'ৰ পৰা আহে পৰ্যটক যদি উল্লেখ কৰিব পাৰি অসমৰ বাহিৰৰ পৰ্যটক ক'ৰ পৰা ইয়ালৈ আহে ক'ভিডকালীন পৰিস্থিতিৰ সময়ত যিহেতু পৰ্যটক হয়তো কমিছে বা এইবাৰো হয়তো বাধ্যবাধকতা হ'ব কিন্তু যেতিয়া স্বাভাৱিক সময় চলি আছিল তেতিয়া এই কাৰ্বি ইউথ ফেষ্টিভেললৈ ক'ৰ পৰ্যটক ইয়ালৈ আহে বা পৰ্যটকক ইয়ালৈ আনিবলৈ সক্ষম হৈছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ বা পৰ্যটন বিভাগে আহে বিদেশৰ বিভিন্ন দেশৰ পৰা পৰ্যটক আহে স্পেইনৰ পৰা আহিছিলে ইটালীৰ পৰা আহিছিলে ফ্ৰান্সৰ পৰা আহিছিলে থাইলেণ্ডৰ পৰা আহিছিল আৰু কিছু সংখ্যকে ইয়াৰ স্থানীয় কিছু ব্যক্তিৰ সৈতে থকা আত্মীয়তাৰ কাৰণে তেওঁলোকে আমন্ত্ৰণ লাভ কৰিব আহে আৰু কিছুমানে এই যুৱ মহোৎসৱটোৰ যি বিশালতা বা ইয়াৰ যি প্ৰচাৰ হৈছে সেই প্ৰচাৰ তেওঁলোকে লাভ কৰিও তেওঁলোকে খবৰ পায়ো এই মহোৎসৱটি উপভোগ কৰিবলৈ তেওঁলোক ঢাপলি মেলি আহে আৰু এই তেনে পৰ্যটকক থকা বোৱাৰ বাবেও পৰিষদ বা এই কাৰ্বি যুৱ মহোৎসৱৰ আয়োজক সমিতিয়ে ধুনীয়াকৈ তেওঁলোকক ব্যৱস্থা কৰি দিয়ে কাৰ্বি জনগোষ্ঠীৰ ইতিহাস আছে অসমৰ জাতি জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম এটা জাতি হৈছে কাৰ্বি জনগোষ্ঠী আৰু তেওঁলোকৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা ডিফু চহৰৰ গাতে লাগি থকা টাৰলাংছত এয়া কাৰ্বি পিপলছ হল য'ত আয়োজন কৰা হয় কাৰ্বি যুৱ মহোৎসৱ এই টাৰলাংছ ইউথ ফেষ্টিভেল বুলি সাধাৰণ ভাষাত যাক কোৱা হয় অৰ্থাৎ যি কাৰ্বি ইউথ ফেষ্টিভেল এই ফেষ্টিভেলৰ নিশ্চয় এক ইতিহাস আছে একেদিনাই হৈ উঠা এক অনুষ্ঠান নহয় আৰু আমি জনাত প্ৰায় 50 বছৰ হয়তো সম্পূৰ্ণ হ'ব 2-3 বছৰৰ ভিতৰত এই অনুষ্ঠানখনৰ হয়তো এতিয়া মোৰ যদি ভুল হোৱা নাই 48 বছৰ সম্পূৰ্ণ হৈছে চাগৈ কাৰ্বি ইউথ ফেষ্টিভেলৰ ইমান দীঘলীয়া এটা পৰিক্ৰমা ইমান দীঘলীয়া এটা ইতিহাস থকা এটা অনুষ্ঠান এটা কাৰ্যসূচী এটা বৃহৎ কাৰ্যসূচী কাৰ্বি যুৱ মহোৎসৱ এই কাৰ্বি যুৱ মহোৎসৱক লৈ 48 বছৰীয়া ইতিহাস থকা কাৰ্বি যুৱ মহোৎসৱক লৈ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্যৰ পৰ্যটন বিভাগে যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিয়া বুলি আপুনি ভাবেনে এগৰাকী সাংবাদিক হৈ বা আপুনি দেখিছেনে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পৰিমাণে ইয়াৰ বাবেও পুঁজি নিদিয়া নহয় দিছে বাৰু কিন্তু যিমান পৰিমাণে দিব লাগিছিল ইয়াক এতিয়াও কিন্তু আমাৰ কাৰ্বি সাহিত্য পৰিষদৰ তৰফৰ পৰা এক অনুদান বিচৰা হৈছে ইয়াৰ স্থায়ী ৰূপ প্ৰদান কৰাৰ বাবে আৰু ইতিমধ্যে কাৰ্বি আংলং সাহিত্য পৰিষদেও যথেষ্ট পৰিমাণে কৰিছে মই ইতিমধ্যে আপোনালোকক কৈছোঁৱেই গতিকে আৰু ইয়াৰ যি ইতিহাসৰ কথা কৈছে 1974 চনত চালুকীয়া অৱস্থাত এই যুৱ মহোৎসৱ আৰম্ভ হৈছিল তাৰপিছত জিলাখনৰ বিভিন্ন প্ৰান্তত এই মহোৎসৱটি অনুষ্ঠিত হৈছিল তাৰপিছত 1994 চনৰ পৰা এই টাৰলাংছৰ বাকৰিত এই কাৰ্বি সাংস্কৃতিক প্ৰকল্প কাৰ্বি পিপলছ হলত স্থায়ীভাৱে 1994 চনৰ পৰা এই একেটা স্থানতে কাৰ্বি যুৱ মহোৎসৱ প্ৰত্যেক মাহৰ ফেব্ৰুৱাৰী মাহৰ 16ৰ পৰা 19 তাৰিখলৈ ইয়াত অনুষ্ঠিত হৈ আহিছে অৰ্থাৎ 1994 চনৰ আগলৈ কাৰ্বি যুৱ মহোৎসৱ এই জিলাখনৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছিল 1994 পিছতহে স্থায়ীভাৱে টাৰলাংছৰ এই স্থানত আয়োজন কৰা হৈ আহিছে কাৰ্বি যুৱ মহোৎসৱ আজিৰ যি ৰূপ আমি দেখিবলৈ পাইছোঁ আমি যেটো ষ্টেজত এটা বহি আছোঁ এই ধৰণৰ বিভিন্ন কাৰুকাৰ্য খচিত বিভিন্ন স্থান বিভিন্ন ষ্টেজ ইয়াত উপলব্ধ আজি হৈছে দেখিবলৈ পোৱা হৈছে একেদিনা হয়তো এয়া হৈ উঠা নাই সম্ভৱো নহয় একেদিনা হৈ উঠা কিন্তু কেতিয়াৰ পৰা এই ৰূপ পাইছে টাৰলাংছৰ কাৰ্বি যুৱ মহোৎসৱৰ স্থায়ী যে প্ৰকল্পস্থলী এই প্ৰকল্পস্থলী আজি আমি দেখি থকা এই ৰূপটো কেতিয়াৰ পৰা পাইছে 1994 চনৰ পৰাই বুলি ক'ব লাগিব এই আপুনি যিবোৰ এই ষ্টেজ দেখিছে এইবোৰ 1994 চনৰ পৰাই আছে তাৰোপৰি তাৰ পিছত পৰ্যায়ক্ৰমে ইয়াত আপুনি যিটো ঘৰ দেখিছে এইটো কংক্ৰিটেৰে বনোৱা হৈছে কিন্তু পূৰ্বতে ইয়াৰ স্থায়ী ৰূপ নাছিলে আজি কিছু বছৰ পূৰ্বে ইয়াক স্থায়ী ৰূপ দিয়া হৈছে ঠিক তেনেদৰে মঞ্চকেইখন কিন্তু যি গ্ৰীক আৰ্হিৰ যি মঞ্চকেইখন সেয়া 1994 চনৰ পৰাই আছিল আৰু গোটেই এটা মানে শৃংখলাবদ্ধভাৱে এটা প্ৰজেক্ট হিচাপে লৈ পেলাই এই গোটেই প্ৰকল্পটো কেইজনমান খনিকৰ আছিল তেওঁলোকে ইয়াক নিৰ্মাণ কৰিছিল মানে 1994 চনৰ পৰা যেতিয়া টাৰলাংছত স্থায়ীভাৱে কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হ'বলৈ ধৰিলে তেতিয়াৰ পৰা পৰ্যায়ক্ৰমে এই ধৰণৰ ৰিনোভেশ্যনছবিলাক হৈ আহিছে নহয় জানো আৰু এইবাৰো প্ৰতি বছৰৰ দৰে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব কাৰ্বি আংলঙৰ ডিফু চহৰৰ সমীপতে থকা টাৰলাংছৰ এই কাৰ্বি পিপলছ হলত কাৰ্বি যুৱ মহোৎসৱ
কাৰ্বি আংলং বুলি ক'লে পূৰ্বতে মানুহৰ মনত এক স্পষ্ট ধাৰণা নাছিল। এক দুৰ্গম অঞ্চল বুলি ভাবিছিল সকলোৱে কাৰ্বি আংলং জিলাক। কিন্তু বৰ্তমান পৰ্যটনৰ ক্ষেত্ৰখনত গুৰুত্ব আৰোপ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কাৰ্বি আংলং দুয়োখন জিলালৈ পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। কাৰ্বি আংলং জিলাৰ পৰ্যটনৰ যি সম্ভাৱনীয়তা তাক লৈ আজি আমি কৰিছোঁ অসম এপলক। আৰু মোৰ সৈতে এই মুহূৰ্তত আছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণ ডাঙৰীয়া। আপোনাক অসম এপলক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ আৰু সমগ্ৰ কাৰ্বি আংলংবাসী অসমবাসীক মই নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। কাৰ্বি আংলং জিলাখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, বিভিন্ন স্থান ইয়াত আছে য'লৈ বিভিন্ন বনভোজকাৰীৰ দল আহে বা বহু লোকে গৈ অৱসৰ বিনোদন কৰে। এই স্থানসমূহক আৰু অধিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে কি ব্যৱস্থা গ্ৰহণ কৰিছে? ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আপোনালোকে জানে যোৱা বিগত কেইমাহমানৰ আগত যিটো কাৰ্বি ছয় বিদ্ৰোহী সংগঠন যিটো চুক্তি হ'ল, এই চুক্তি হোৱাৰ লগে লগে আমি বিভিন্ন জলপ্ৰপাতসমূহ আমি উন্নত কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, কাম কৰি আছোঁ। আৰু আমি সজাগতাৰ অনুষ্ঠানবিলাক জেগা জেগা আমি কৰি লৈছোঁ যে এতিয়া আমাৰ টুৰিষ্ট আহিব লাগে। যিহেতু আমাৰ কাৰ্বি আংলং জিলাটোৰ আৰ্থিক অলপমানহে আমি পাওঁ। অসম চৰকাৰৰ পৰা আমাৰ বছৰেকত যিটো এনুৱেল একশ্যন প্লেন SOPD হিচাপে আমি 8.5 কোটি টকা পাওঁ, সেইখিনিৰে আমি যথেষ্ট নহয়। তথাপিও আজি আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান পাইছোঁ, ৰাজ্য চৰকাৰৰ পৰা অনুদান পাই আমি আপোনালোকে দেখা পাইছে আমাৰ যিটো ডিফুৰ যিটো মেডিকেল কলেজৰ সন্মুখত আপোনালোকে যিটো গেট, তাৰপিছত আমাৰ কালচাৰৰ ক্ষেত্ৰত হওক, এতিয়া তাৰালাংচু যিটো তাৰালাংচু আপোনালোকে চাব গ'লে এতিয়া কাৰ্বি যিটো ট্ৰেডিশ্যনেল আমাৰ যেনেকৈ তাজমহল বনাইছে, ঠিক নথেংপি আপোনালোকে গৈ চালেতো আটক ধুনীয়া এটা বস্তু ইয়াত মানে সৃষ্টি হৈছে। তাৰপিছত ৰাস্তাৰ পদূলিৰ ক্ষেত্ৰতে হওক, আজি আমাৰ 2016 চনত যিটো অসম চৰকাৰ চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ হোৱাৰ লগে লগে আমাক বহুতো মানে আন্তঃগাঁথনিৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে তেখেতে আমাক আঁচনি দিছেও, আমি সেইমতে কামো কৰি গৈছে। তাৰ লগতে আপোনালোকৰ টিভিৰ জৰিয়তে বৰ্তমান মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ দিব লাগিব। তেখেতে যিখিনি আমাক উন্নতিৰ কৰিবৰ কাৰণে কাৰ্বি আংলং উন্নতিৰ কৰিবৰ কাৰণে যিখিনি আঁচনি আমাক দিছে, সেইটো আমি বহুত ধন্যবাদ দিব লাগিব। লগতে আমাৰ CM মহোদয়ৰ যিটো ডক্টৰ তুলিৰাম ৰংহাং ছাৰ, আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ, তেখেতে মানে দিনে ৰাতিয়ে কাৰ্বি আংলং উন্নতিৰ কৰিবৰ কাৰণে তেখেতে কাম কৰিছে, তেখেতকো ধন্যবাদ দিব লাগিব। কাৰ্বি আংলঙত পৰ্যটন আজি যিটো পৰ্যায়ত আছে, ইয়াতকৈ আৰু অধিক পৰ্যায়লৈ লৈ যোৱা যথেষ্ট থল ইয়াত আছে। ইয়াত বহুত সুযোগ সুবিধা আছে। যদিহে পৰ্যটন আৰু অধিক ঠন ধৰি উঠে কাৰ্বি আংলঙত, পৰ্যটন যদি প্ৰফেচনেলি যদি বৃত্তিগতভাৱে যদি আৰু অধিক ঠন ধৰি উঠে, নিশ্চয় কাৰ্বি আংলঙৰ বহু নিবনুৱা সমস্যাৰ হয়তো সমাধান কৰাৰ পথ মোকলাই দিব পাৰে পৰ্যটনে। সেই ক্ষেত্ৰত ব্যৱস্থা কৰিছে নাই? নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত পৰ্যটন যে অন্য এক মাত্ৰা হয়। আমি ৱৰ্কশ্বপ মানে আমাৰ এইটো আমৰি সমষ্টিও আমি ৱৰ্কশ্বপ পাতিছোঁ। এটি DCL এই আসামৰ পৰা যিটো টুৰিজিম ডিপাৰ্টমেণ্ট তেওঁলোকে আহিছে, আমি গাঁৱৰ মাজলৈ যাতে ৰুৰেল টুৰিষ্ট যিটো আমি গাঁৱৰ মাজতে আমি কেনেকৈ ডেভেলপ কৰিব পাৰে, টুৰিষ্ট মেনেজমেণ্ট ক্ষেত্ৰত আমি কেনেকৈ ট্ৰেইনিং দিব পাৰে, এইখিনিত আমি ৱৰ্কশ্বপ অলৰেডি হৈ গৈছে। এতিয়া পৰ্যায়ক্ৰমে আমি এইবিলাক ষ্টেপো লৈ আছোঁ। আৰু পূৰ্বতে কাৰ্বি আংলং বুলি ক'লে মানুহে এটা বেলেগ এটা ধাৰণা লৈ আছিল যে কাৰ্বি আংলং কেনেকৈ যাম, দুৰ্গম ঠাই হয়। পূৰ্বত কাৰ্বি আংলং আপুনি যিটো ঠিক সুধিছে মোক, এটা সময়ত আমি ক'ৰবাত যদি ৰাস্তা পদূলি বনাব যাওঁ, তাত মানে শিলগুটি পেলোৱাৰ লগে লগে তাত ডিমাণ্ড লেটাৰ আহি যায়। কিন্তু সেই পূৰ্বত কাৰ্বি আংলং এতিয়া নাই। এতিয়া যোৱা যিটো 4 ছেপ্টেম্বৰ যিটো কেন্দ্ৰীয় চৰকাৰ ৰাজ্যৰ চৰকাৰৰ লগত যিটো চুক্তি হ'ল, এই চুক্তি হোৱাৰ লগে লগে মানে পৰ্যটকবিলাকে আহিবলৈ বিচাৰি আছে বা আমিও আদৰণি জনাইছোঁ, আহক অসমবাসী আহক, ভাৰতবাসী আহক। ইয়াত আমি সকলো হস্পিটেলিটি আমি দিব পৰা অৱস্থা হৈছে। এতিয়া যোৱা আপোনাৰ DC কনফাৰেঞ্চ যিটো 33খন জিলাৰ পৰা DC-বিলাক আহিছে, ইয়াত তেওঁলোকে দেখিছেও বা আপোনালোকেও গম পাইছে। গতিকে আমি একমডেশ্যন দিব পৰা অৱস্থাত হৈছে এতিয়া। গতিকে আহক, থাকক, কাৰ্বি আংলং উপভোগ কৰক। যিটো প্ৰাকৃতিৰ সৌন্দৰ্যৰ আপোনালোকে দেখা পাইছে,
গ্ৰীণি হিলছ। এতিয়া আপোনাৰ লাংবুকু যদি আপোনালোকে যায়, তাত আপুনি অলপমান ওখ তাত যদি গৈ পায়, তাৰ পাছত আপুনি গোটেই নাগালেণ্ড পাহাৰবিলাক আপুনি দেখা পাব ষ্টেপ বাই ষ্টেপ। ইমান ধুনীয়া জেগাত আপোনালোকে যাওক, চাই আহক লাংবুকুটো। কাংঠিলাংছতো অলৰেডি গৈছেই আপোনালোকে। এতিয়া লাংবুকুটো প্ৰায় ডিপুৰ পৰা 20 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা, মাঞ্জাৰ পৰা সেইফালে আপোনাৰ 6 কিলোমিটাৰ। এতিয়া আপোনালোকে উপভোগ কৰক। মই গোটেই অসমবাসীক অনুৰোধ কৰিছোঁ, আহক কাৰ্বি আংলঙলৈ, আমি হস্পিটেলিটি দিব পাৰোঁ এতিয়া। কিন্তু এটা কথা ইয়াত, খালি কাজিৰঙাটোহে মানুহ চাবলৈ যায়। কাজিৰঙা চোৱাৰ পিছত বাকী টাইমটো শেষ। গতিকে ইয়াত মানে আমাৰ এইটো যদি কেচিনো কিবি যদি খুলিব পাৰে, এইটোতো খুব ভাল কথা। বাকী কাজিৰঙাটো গ'লোঁ, গড়টো চাই আহিলে, চোৱাৰ পিছত কি থাকে, বাকী দিনবিলাক টাইম একো নাই, টাইম ৱেষ্ট কৰিবলৈ। গতিকে এইবিলাক যদি আমি খুলিব পাৰোঁ, তেতিয়াহ'লে আৰু মানে ৰেভিনিউটো পাম। এই ৰেভিনিউৰ যোগেদি আমি আৰু গ্ৰাম্য অঞ্চলত আমি কাম কৰিবলৈ পাম, সেইটোৱে আৰু। ৰাজ্য চৰকাৰৰ এটা পৰ্যটন বিভাগ আছে আৰু লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাউন্সিলৰ আপোনালোকৰ নিজৰো এটা পৰ্যটন বিভাগ আছে। এই দুইটা পৰ্যটন বিভাগ, এই দুইটা বিভাগৰ মাজত সমন্বয় ৰক্ষা হৈছে বুলি আপুনি ভাবেনে নাই? আপুনি যি ধৰণে যদি কাৰ্বি আংলঙত পৰ্যটন উন্নয়ন বা বিকাশ কৰিম বুলি ভাবিছে, সেই ক্ষেত্ৰত যদি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ সহায় সহযোগিতা আপুনি বিচাৰিছে, সেইখিনি সহায় আমাক দি আছে। যোৱা আমি 4 বছৰ হৈ গ'ল, মানে 2017 পৰা মানে কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিৰ্বাচন হ'ল। সেই নিৰ্বাচন হোৱা পিছত আমাৰ বৰ্তমান CM তেখেতৰ নেতৃত্বত চৰকাৰ হ'ল। তাৰে 2 বছৰৰ পিছতে মই এই বিভাগটো পাইছোঁ। প্ৰথম 11জন এপ্ৰুভেল হৈছিলে, তাৰপিছত 3জন এপ্ৰুভেলৰ পিছতে তাতে মোৰ অন্তৰ্ভুক্ত হ'ল। তাৰ পিছৰে পৰা এতিয়া আসাম দৰ্শন যোগেদি এতিয়া মোৰ সমষ্টিতে মহামায়া সমষ্টিৰ তাতে ৰাস্তা হ'ল, ভেলুঘাট আপোনালোকে গ'লে দেখা পাব, ভেলুঘাটো পেৱাৰ ব্লক ৰাস্তা হ'ল। তেনেকৈ মানে এতিয়া আপোনাৰ নামঘৰবিলাকতো পেৱাৰ ব্লক ৰাস্তা নিৰ্মাণ হৈছে। এইটোতো অসম চৰকাৰে আমাক সহায় কৰি আছে। আৰু কেতিয়াবা এনেকুৱা দেখিবলৈ পোৱা যায় যে পৰ্যটন বিভাগ আৰু য'ত পৰ্যটন হয় তেনেকুৱা স্থান কিছুমান বন বিভাগৰ অধীনতো পৰে। সেই বন বিভাগ পৰ্যটন বিভাগৰ খামখেয়ালিত কেতিয়াবা বা সমন্বয়হীনতাত কেতিয়াবা যথেষ্ট মানে অলপ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় বা এক সন্মুখীন হ'ম বুলি নহ'বা ঘটনাৰ সন্মুখীন হ'বলগীয়া হয় কেতিয়াবা। তেনেকুৱা হয় নেকি আপোনালোকৰ ক্ষেত্ৰতো? তেনেকুৱা হৈছিলে আগতে, কিন্তু এতিয়াতো তেনেকুৱা নহ'বৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টেও জেগাত টুৰিষ্ট স্পট হ'লেও তেওঁলোকেও মানে প্ৰটেকশ্যন দি আছে। এতিয়া আপোনাৰ চিলনী যদি আপুনি যায়, তাতে টুৰিষ্ট লজ 2টা আছে। যোৱাবাৰ আমাৰ কিছুদিন আগতে আমাৰ জুবিন গাৰ্ডো আহি গৈছে, ইয়াত থাকি গৈছে। এইবিলাক এতিয়া ছেফটি এতিয়া অল চাইড। আৰু কাৰ্বি আংলঙৰ কোনকেইটা স্থানক আপোনালোকে বেছি গুৰুত্ব দিয়ে পৰ্যটনৰ বাবে? এতিয়া ৱাটাৰফলছবিলাক আপোনালোকে চাওক, এতিয়া চব জেগাতো আমি প্ৰটেকশ্যন দিয়াৰ লগতে আমি ৰাস্তা পদূলিবিলাক হৈ আছে। গতিকে এইবিলাক আমি বেছিভাগ গুৰুত্ব দিয়াটো আমাৰ এইবিলাকেই আৰু ৱাটাৰফলছবিলাক। এতিয়া নাগালেণ্ডৰ পৰা টুৰিষ্ট আহে, মানে অল আছামৰ পৰা বিভিন্ন জেগাৰ পৰা আহে এতিয়া, সেইখিনি আৰু ৱাটাৰফলছবিলাকত। আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক পৰ্যটন বিভাগটোৱে পৰ্যটনৰ ক্ষেত্ৰখনে কিমানমান ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অৱদান আগবঢ়ায়? নাই, এইখিনিতো আমি আৰম্ভ কৰিছোঁহে। এতিয়া ছাপ'জ এটা টুৰিষ্ট স্পট যেতিয়া ৱাটাৰফলছ থাকিব, তাতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰাস্তা বনায় আৰু টুৰিষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমাৰ গেট বনায়, আৰু কিছুমান চিলড্ৰেন পাৰ্ক আছে সেইবিলাক আকৌ ফৰেষ্টৰ পৰা মানে বনায়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা। তে এইখিনি মিলিজুলি বস্তুটো কালেকশ্যনটো আমাৰ একজেক্টলি এতিয়া হিচাপটো দিব নোৱাৰোঁ এতিয়া প্ৰেজেণ্ট। এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'ৰবাত টুৰিষ্ট লজত মানে টুৰিষ্ট স্পটত ফৰেষ্ট ডিপাৰ্টমেণ্টে কালেক্ট কৰে, ক'ৰবাত আমাৰ টুৰিষ্ট ডিপাৰ্টমেণ্টৰ পৰা কালেক্ট কৰে। তেনেকৈ মানে মিলিজুলি বস্তুটো হয়। এতিয়া মানে একজেক্টলি হিচাপটো পোৱা নাই, এইটো আৰম্ভ কৰিছোঁহে আমি। 3 মাহ 4 মাহ হৈছে এই চুক্তি হোৱাৰ, তাৰপিছতে বস্তুবিলাক শান্তি পৰিৱেশ আহিছে, তাৰ লগতে আমি টুৰিষ্টবিলাক অহা আৰম্ভ কৰিছে। আৰু কাৰ্বি আংলং এই সমগ্ৰ জিলা দুখন, পশ্চিম কাৰ্বি আংলঙক যদি অন্তৰ্ভুক্ত আমি কৰি লওঁ, সমগ্ৰ জিলা দুখনত দেখিবলৈ পোৱা যায় কাৰ্বিসকলৰ যি পৰম্পৰা, যি ঐতিহ্য যথেষ্ট আকৰ্ষণীয়। এই গ্ৰাম্য পৰ্যটন হৈ উঠাৰো যথেষ্ট সম্ভাৱনা ইয়াত আছে। অকল জলপ্ৰপাত বা অকল টুৰিষ্ট লজ বা টুৰিষ্ট স্পট নবনাই পেলাই যদি গাঁৱে গাঁৱে পৰ্যটন লৈ যাব পাৰি কাৰ্বি আংলঙত, যথেষ্ট সম্ভাৱনা আছে। ইয়াৰ গাঁওবাসীও উপকৃত হ'ব আৰু বিশ্ববাসীয়েও কাৰ্বিসকলৰ যি পৰম্পৰা দেখিব সক্ষম হয়। আমৰি সমষ্টি আমি যিটো ৰুৰেল লেভেলত আমি এইটো ৱৰ্কশ্বপ দিছোঁ, মানে কি এতিয়া আপুনি দেখা পাব ক'ৰবাত যদি গাৰ্ডেনত যেতিয়া গৈ এই জুলুঙাটো, এইটো আমি বেম্বু দি এইটো ট্ৰেইনিং কৰাইছোঁ। এইটো বেম্বু দি বনোৱা হ'ব, তাৰপিছত
আমি যিটো এই প্লাষ্টিক যিটো ব্যৱহাৰ কৰোঁ সেইবিলাক আমি চুঙা দি একে লোকেলি যিটো সেইবিলাক কৰিছোঁ। আৰু আমি তাত এটা ট্ৰেইনিং দিছোঁ কি আমাৰ ড্ৰাইভাৰবিলাকক যে টুৰিষ্ট বাহিৰৰ পৰা আহিব ইয়াত কাক যোগাযোগ কৰিব এইবিলাকো আমি ব্যৱস্থা কৰিছোঁ। আৰু তাত হস্পিটেলিটি যিটো মানুহৰ ব্যৱহাৰ পাতি কেনেকৈ কৰিব লাগে সেইবিলাকো আমি ট্ৰেইনিং দিছোঁ যে বাহিৰৰ মানুহ আহিব তেওঁলোকৰ কি ভাষাৰে কৰিব, হিন্দী ক'ব লাগিব, ইংৰাজী ক'ব লাগিব, সেইবিলাকো আমি মানে এটা টিউশ্যন আকাৰত এটা শিক্ষক আমি নিযুক্তি কৰা হৈ গৈছে। সেইবিলাকো আমি পৰ্যায়ক্ৰমে ষ্টেপ লৈ আছোঁ। তেতিয়াহ'লে নিবনুৱা সমস্যাটো অলপ সমাধান হ'ব। যে গাঁৱৰ মানুহবিলাক এতিয়াতো গ্ৰেজুৱেট মানুহ বহুত আছে গাঁৱৰ মানুহত, এইবিলাক যদি নিযুক্তি দিওঁ আমিতো কিবা এটাতো উপায় পাব সেইটোৱে। আৰু তাৰালাংছৰ যি কাৰ্বি যুৱ মহোৎসৱ তাত বিভিন্ন কাৰ্বিসকলৰ পৰম্পৰা দেখুওৱা হয়, বিভিন্ন কলাগোষ্ঠী দেখুওৱা হয়। নিশ্চয় কাৰ্বিসকলৰ পৰম্পৰা কলাগোষ্ঠীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে এখন উত্তম প্লেটফৰ্ম হ'ব পাৰে তাৰালাংছৰ কাৰ্বি যুৱ মহোৎসৱ। এই ক্ষেত্ৰত পৰ্যটন বিভাগে কিমান গুৰুত্ব দিয়ে কাৰ্বি যুৱ মহোৎসৱক? এইখিনি চাওক, আমাৰ যিটো কালচাৰ, আমি ট্ৰেডিশ্যনেল কালচাৰ মানে ইয়াতে কাৰ্বি আংলং আৰু আমি বিভিন্ন জাতি জনগোষ্ঠী আছে। এই জাতি জনগোষ্ঠীবিলাক মানে এইটো সামৰি লৈছোঁ যে এই কালচাৰবিলাক থ্ৰু দি আমি গোটেই মানে বিশ্বত আমি এইটো লৈ যাবলৈ চেষ্টা কৰি আছোঁ। বা এতিয়া ফেব্ৰুৱাৰী মাহত যিটো আমাৰ কাৰ্বি ইউথ ফেষ্টিভেল হয়, সেই ফেষ্টিভেলৰ সময়ত আমি বাহিৰৰ পৰা আমি নিমন্ত্ৰণ কৰোঁ, ক'ৰবাত ছিংগাৰে হওক বা তেওঁলোকৰ যিটো পাৰ্টিচিপেট যিটো ইচ্ছা, সেই ইচ্ছাটো আমি তাত এড কৰিব বিচাৰি আছোঁ। আৰু সেই মৰ্মে আমি পৰ্যায়ক্ৰমে কাম কৰি গৈ আছোঁ। আৰু এইবাৰ কি ধৰণে আয়োজন কৰা হ'ব? এইবাৰ বিশেষ কিবা থাকিব নেকি তাৰালাংছৰ কাৰ্বি ইউথ ফেষ্টিভেলত? এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে বাহিৰৰ পৰা ইণ্টাৰনেশ্যনেল ছিংগাৰবিলাকক মানে ইয়াত লৈ অনাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু আমি যোৱা ৱৰ্ল্ড টুৰিজিম ডেত আপোনালোকে গম পাইছে, সেই সময়ত মানে আমি বিভিন্ন মানে ৰাইজৰ পৰা আমি যোগাযোগ কৰিছোঁ যে তেওঁলোকেও আমাৰ এই ইউথ ফেষ্টিভেলত পাৰ্টিচিপেট কৰিব লাগে। আৰু এইবাৰ ক'ভিডেও ইতিমধ্যেই ভয়াৱহতাৰ সৃষ্টিও কৰিছে। ইতিমধ্যে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। তাক লৈ কিবা চিন্তা চৰ্চা কৰিছে যিহেতু সন্মুখত ফেব্ৰুৱাৰী মাহত আপোনালোকৰ তাৰালাংছৰ কাৰ্বি ইউথ ফেষ্টিভেলো আহি আছে? নাই, এইটো যিটো মেডিকেল বিভাগৰ যিটো প্ৰট'কল যিটো মেইনটেইন কৰিব লাগে, ছ'চিয়েল ডিষ্টেঞ্চৰ পৰা আৰম্ভ কৰি এইবিলাক আমি মেডিকেল বিভাগৰ পৰা এইটো চোৱা হৈছে এইটো, বা সজাগতাও দি আছে এতিয়া গাঁৱে গাঁৱে। আমি যিটো গাঁৱৰ পৰা কালচাৰটো বাঢ়িব তেওঁলোককো কৈছে যে মাস্ক পিন্ধিব লাগে, চেনিটাইজাৰ এনি টাইম লগত থাকিব লাগে, এইখিনি সজাগতা এতিয়া দি আছে আমি। আৰু যিটো ভেকচিন এইটো 2 টাইমলৈকে ল'ব লাগে, সেইখিনিও আমি গাঁৱে গাঁৱে নিজৰ নিজৰ সমষ্টিত এইটো গৈ সেইখিনি কামো কৰি আছোঁ। গুৱাহাটীৰ পৰা যদি আপুনি কাৰ্বি আংলঙৰ ডিফু চহৰলৈ আহে তেন্তে নগাঁৱৰ পৰা দবকা হৈ বকলীয়াঘাট পাৰ হৈ আহি ডিফু চহৰ পোৱাৰ আগত আপুনি এটা স্থান পাব য'ত দেখিব এখন ছাইনবোৰ্ড য'ত লিখা আছে শিলভেটা 0 কিলোমিটাৰ, লংডিত 13 কিলোমিটাৰ, অৰ্থাৎ শিলভেটা 0 কিলোমিটাৰ। আমি বৰ্তমান উপস্থিত আছোঁ শিলভেটা নামৰ এই ঠাইখনত। আৰু কাৰ্বি আংলং জিলাৰ অন্যতম সুন্দৰ ঠাইসমূহৰ ভিতৰত, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইসমূহৰ ভিতৰত অন্যতম হৈছে এইখন শিলভেটা। আমি আপোনালোকক শিলভেটা দেখুৱাম, শিলভেটাত কি আছে, ইয়াত পৰ্যটনৰ সম্ভাৱনা কিমান আমি দেখুৱাম। আমি উপস্থিত আছোঁ বৰ্তমান কাৰ্বি আংলং জিলাৰ শিলভেটাত। এই দেখিবলৈ পাইছে এখন চিলনী নৈ। এই নৈখনৰ এই স্থানটোক কোৱা হয় শিলভেটা, য'লৈ পৰ্যটকৰ আগমন ঘটে। কেৱল কাৰ্বি আংলং বুলিয়ে নহয়, কাৰ্বি আংলঙৰ বাহিৰেও ৰাজ্যৰ অন্যান্য জিলা লগতে বহিৰাজ্যৰ লোকো ইয়ালৈ আহে আৰু এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে। এই শিলভেটা সম্পৰ্কে আমি অধিক জানিম। মোৰ সৈতে আছে মুহূৰ্তত ND24 বকলীয়াঘাটৰ সংবাদদাতা ভৱেশ গগৈ।
যিটো ঠাইত আমি উপস্থিত আছোঁ শিলভেটা, আমি নাম শুনি আছিলোঁ, আজি সেই উপস্থিত হৈছোঁ অসম এপলক অনুষ্ঠানৰ বাবে। বহু লোকে হয়তো শিলভেটাৰ নাম শুনা নাই, কিন্তু কি এক ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰীয়া শিলভেটা মানুহ আহিলে মানুহে গম পাব। এই শিলভেটাৰ ইতিহাস আছে, এই শিলভেটাৰ মাজেৰে বৈ আহিছে এখন চিলনী নৈ। ইয়ালৈ বিভিন্ন প্ৰান্তৰ পৰ্যটক আহে। কেতিয়া কেতিয়া ইয়ালৈ পৰ্যটক আহে? হয়, কাৰ্বি আংলং জিলাখন মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু বিশেষকৈ নৱবৰ্ষৰ সময়ত এই শিলভেটালৈ বহু লোক আহে বনভোজ খাবলৈ। আৰু এটা কথা ক'ব লাগিব যে এই কাৰ্বি আংলং জিলাৰ যিবোৰ প্ৰাকৃতিক সৌন্দৰ্য পৰিপূৰ্ণ ঠাই আছে বা শিলভেটাৰ নিচিনা যি ঠাই আছে, তাত অকল নৱবৰ্ষৰ বুলিয়ে নহয়, বছৰৰ যিকোনো সময়ত ইয়াত আহিব পাৰি। ৰাস্তা পদূলি সকলো ভাল, ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰতে এইটো ঠাইডোখৰ। আৰু তদুপৰি কাৰ্বি আংলং জিলাখনৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা, লগতে আমাৰ যি জিলাখনৰ গাতে লাগি আছে নাগালেণ্ডৰ পৰা বহু লোক আহে ইয়াত বনভোজ খাবলৈ। আৰু এটা কথা ক'ব লাগিব, যোৱা কেইবছৰমান ধৰি যি কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদ আছে, সাহিত্য সাহিত্য পৰিষদৰ যি পৰ্যটন বিভাগ আছে, পৰ্যটন বিভাগে শিলভেটাকে আৰম্ভ কৰি যিবোৰ ইয়াত পিকনিক স্পট আছে বা প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ ঠাই আছে, তাক সজাই পৰা তুলিবলৈ যথেষ্টখিনি কৰিছে। আৰু আমি জনামতে ভৱিষ্যতে বহুত পৰিকল্পনা লৈছে এই কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদে। ইয়ালৈ মানুহ কিমান আহে, মানে কিমান সংখ্যক মানুহ একেলগে দেখিবলৈ পোৱা যায় ইয়াত? কিমান সংখ্যক, কেতিয়াবাতো বিশেষকৈ জানুৱাৰী মাহৰ প্ৰথম ভাগত আৰু ডিচেম্বৰ লাষ্টত শ মানুহ আগমন কৰে, হাজাৰ হৈ যায়। কেতিয়াবা ইয়াত জেগা নোপোৱা হৈ যায়, তাৰমানে কোনখিনিত পিকনিক খাব বা কেতিয়াবা এনেকুৱা হয় কোনোবা এটা পাৰ্টি ওলাই গ'ল, তাৰপিছত তাত ইয়াত আহি পেলাই পিকনিক খাবলৈ আহে। যথেষ্ট মানুহৰ সমাগম ঘটে। আৰু ইয়াত বহিৰাজ্যৰ পৰা মানুহ আহে বুলি জানিব পৰা গৈছে, বিশেষকৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা যথেষ্ট সংখ্যক মানুহ ইয়ালৈ আহে বুলি জানিব পৰা গৈছে। হয়, নাগালেণ্ডৰ পৰা যথেষ্ট সংখ্যক আহে। এই মাত্ৰ এটা নাগালেণ্ডৰ দল আহি ওলাই গৈছে ইয়াৰ পৰা। গতিকে ইয়াত বহু মানুহ আহে। আৰু মই অনুৰোধ জনাম যে আগৰ কাৰ্বি আংলং নহয়, কাৰ্বি আংলং এতিয়া যথেষ্ট উন্নত, যথেষ্ট উন্নয়নমূলক কাম হৈছে ইয়াত। কোনো ধৰণৰ উগ্ৰপন্থীৰ পৰা আৰম্ভ কৰি একো সমস্যা নাই ইয়াত। গতিকে মানুহখিনি যথেষ্ট শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। গতিকে মই অনুৰোধ জনাম যাতে সকলো ৰাইজে ইয়াত আহক, কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। মই য'ত উপস্থিত আছোঁ, এয়া শিলভেটাৰ এটা ঘৰত উপস্থিত আছোঁ। দেখিবলৈ এয়া এটা ভোজনালয়। হয়, ঠিকেই ধৰিছে, ভোজনালয় হয়, কিন্তু এই ভোজনালয় কিছু ব্যতিক্ৰম। কাৰণ ইয়াত এই ধৰণে যিসকল লোক ইয়ালৈ আহে, তেওঁলোকক খোৱাৰ বাবে, যদি কোনোৱে বনভোজ খাবলৈ ইয়ালৈ আহে, তেওঁলোকক খোৱাৰ সুবিধা কৰি ইয়াত এই ধৰণে এক ভোজনালয় নিৰ্মাণ কৰি দিয়া হৈছে। খুব পৰিপাটিকৈ, খুব পৰিকল্পিতভাৱে এই ভোজনালয় নিৰ্মাণ কৰা হৈছে, যাতে সকলোৱে ইয়াত আনন্দ মনেৰে পৰিপাটিকৈ এসাঁজ খাই এই শিলভেটাক যাতে মনত লৈ যাব পাৰে, মনত যাতে সাজ বহুৱাব পাৰে শিলভেটাই, তাৰ বাবে এই ধৰণে খুব সুন্দৰকৈ ইয়াত ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও এই অঞ্চলটোক আগুৱাই নিয়াৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ইয়াত বিভিন্ন নিৰ্মাণ কাৰ্য ইয়াত চলাইছে। যদি দেখিবলৈ পায়, হাতী, গড়কে ধৰি বিভিন্ন ইয়াত ভাস্কৰ্য দেখিবলৈ পোৱা গৈছে। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ভাস্কৰ্য ইয়াত বনোৱা হৈছে। ইতিমধ্যেই আমি জনাইছোঁ আপোনালোকক যে কেৱল কাৰ্বি আংলং জিলাখনৰ স্থানীয় লোকসকলেই নহয় বা অসমৰ অন্যান্য জিলাসমূহৰেই নহয়, নাগালেণ্ডৰ পৰা যথেষ্ট সংখ্যক লোক ইয়ালৈ আহে আৰু এই শিলভেটাৰ এই প্ৰাকৃতিক সৌন্দৰ্য তেওঁলোকে উপভোগ কৰে। কাৰ্বি আংলং জিলাৰ পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে মোৰ পিছফালে থকা এইটো জলপ্ৰপাত, আৰু এয়াই হৈছে বহু চৰ্চিত কান্থিলাংছ জলপ্ৰপাত।
এই কান্থিলাংচু জলপ্ৰপাতেও পৰ্যটনৰ ক্ষেত্ৰখনত অৰিহণা আগবঢ়াইছে আৰু কাৰ্বি আংলঙক এক চিনাকি দিছে। এগৰাকী স্থানীয় ব্যক্তি মোৰ সৈতে আছে। আপোনাৰ নাম? ভৰত কুৰ্মী। ভৰত কুৰ্মী। এই কান্থিলাংচু জলপ্ৰপাতৰ এই স্থানতে আপুনি ফটোগ্ৰাফী কৰে নহয় জানো? ব্যৱসায় কৰে। আপোনাৰ অৰ্থাৎ এই জলপ্ৰপাতৰ কাষতে আপুনি এক কৰ্মসংস্থান বাছি ল'বলৈ সক্ষম হৈছে। হয় হয় নিশ্চয়। আপুনি কিমানজন মানুহক ফটো উঠাই দিনটো? মই দিনত কেতিয়াবা 60জন 100জন 150জন কেতিয়াবা মানে এনেকৈ উঠোৱা হৈ যায়, 200লৈকে গৈ পায় আৰু। আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছে ব্যৱসায়? মই 2017ৰ পৰা কৰিছোঁ। ইয়াতে 19ত আহিছোঁ। ইয়াৰ আগতে ভেলুঘাটত কৰিছিলোঁ। হয়, ইয়াত আহি কি আপুনি লগে লগে ফটোখন দি দিয়ে তেওঁলোক? অঁ, ইনষ্টেণ্ট দি দিওঁ। ফটো ক্লিক কৰাৰ 2 মিনিটৰ পিছত ফটো উইথ ফ্ৰেম যদি বিচাৰে ফ্ৰেমৰ সৈতে পাব, বা এনেকৈ ফটোটো যদি লৈ যায় তে ফটো এলবামৰ কাৰণে সেনেকৈ উঠাই দিব। ইয়াত এই কান্থিলাংচু জলপ্ৰপাত চাবলৈ কিমান মানুহ আহে দৈনিক? দৈনিক 1500, ছানডে পৰিলেতো 1000তকৈ বহুত বেছি হৈ যায়। দৈনিক ডেইলি আহি থাকে, মানে মিনিমাম 1000ৰ পৰা ওপৰতহে থাকে। 1000 সময় আছে নেকি? মানে এনেকুৱা মাহত আহে, কি মাহত আহে? এইটো বনভোজ যিটো আৰম্ভ হৈ যায় ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে, এইটোতো কণ্টিনিউ মানে মানুহ বেছি থাকে। এনেতো গোটেই বছৰটো আহে ইয়াতে, মানে গোটেই বছৰটো আহে, কিন্তু কম পৰিমাণে আহে। আৰু এই বনভোজস্থলীটো গোটেই বছৰটো খোলা থাকে, তে কম পৰিমাণে আহে, কিন্তু এইটো সময়ত বহুত বেছি পৰিমাণে আহে। ইয়াৰ আগতে আপুনি ইয়াত অহাৰ আগতে আপুনি কি কাম কৰিছিল? ইয়াত অহাৰ আগতে মই বাহিৰত আছিলোঁ, পুনেত ফটোগ্ৰাফী শিকি আছিলোঁ আৰু ট্ৰেকিং কৰি আছিলোঁ। ট্ৰেকিং কৰি মোৰ ফটোগ্ৰাফীটো ভাল লগাৰ কাৰণে মই ফটোগ্ৰাফীটো চুজ কৰি কিনি এই ইনষ্টেণ্ট ফটোৰ কাম কৰি আছোঁ। ইয়াতে আপুনি লগে লগে ফটো উঠাই লগে লগে যিসকলে বিচাৰে স্থায়ী ইয়াতে, তে মই সেইটো চুজ কৰি মই নিজৰ জেগাতে নিজে কিবা এটা কৰি ল'ব পাৰিম বুলি সেইটো চুজ কৰি মই নিজৰ ঘৰত থাকিখিনি কিবা এটা কৰি। দৈনিক কিমান উপাৰ্জন কৰে ইয়াত ফটোগ্ৰাফী কৰি? ক'বলৈ গ'লে মিনিমাম 5000টো থাকি যায়। দৈনিক 5000? হয় হয় হয়। মানে ইয়াত জলপ্ৰপাত চাবলৈ অহা মানুহৰ ফটো শ্বুট কৰি 5000কে মানে দৈনিক থাকি যায় আৰু। হয়। আৰু আপুনি কি বিচাৰে? এই স্থানটো কিমান ওপৰলৈ যোৱাটো বিচাৰে মই আৰু এইটোৱে বিচাৰোঁ। চৰকাৰে পৰ্যটন বিভাগে কি পদক্ষেপ লোৱাটো গ্ৰহণ কৰে? মোৰ এইটো ইয়াতে মই যিটো ফটোগ্ৰাফী কৰাৰ মূল কাৰণটো এইটোৱে। মই 2017তে ভাবিছিলোঁ, যিহেতু মই ফটো তুলি মানুহক কিমান হাজাৰ মানুহক দিছোঁ, সিহঁতে বেলেগ জেগাত গৈ দেখুৱাই আছে যে এই জেগাটো, এইখন জেগা, তাৰমানে মোৰ ফালৰ পৰাও পাব্লিচিটি হৈ আছে। সেইটো যিটো ভাবিছিলোঁ হয়, সেইটো কামো কৰিছে। মোৰ ফালৰ পৰাও বহুতখিনি পাব্লিচিটি হৈ আছে, আৰু মোৰ কামৰ মই যিটো কাম কৰিছোঁ সেইটোৰ ফালৰ পৰাও বহুত মানুহ আহিছে ইয়াতে। ইয়াতে কিমান মানে অসমৰ বাহিৰৰ কৰ মানুহ লগ পাইছে আপুনি? মই ইয়াৰ হায়দৰাবাদৰ মানুহ লগ পাইছোঁ, মহাৰাষ্ট্ৰৰ মানুহ লগ পাইছোঁ, বেংগলোৰৰ মানুহ লগ পাইছোঁ, তাৰপিছত দিল্লীৰ মানুহ যোৱাকালিয়ে আহি গৈছে। সেনেকৈ পায়ে থাকোঁ তাৰমানে। কি কয় বাহিৰৰ ৰাজ্যৰ মানুহ আহি ইয়াত কি কয়? বাহিৰৰ ৰাজ্যৰ মানুহ আহি ইয়াতে বহুত ভাল পাই যায়, মানে যিটো নেচাৰেল ইয়াতে যিটো নেচাৰেল হেৰি আছে, পৰিৱেশ আছে, সেই নেচাৰেল পৰিৱেশটো চাই সিহঁতে বহুত সন্তুষ্ট হৈ যায়, আৰু মানুহক পঠিয়াবৰ কাৰণে সিহঁতে উৎসুক হৈ ইয়াৰ পৰা এনেকৈ যায়। মনোৰম কাৰ্বি আংলঙৰ পৰ্যটন উদ্যোগৰ যথেষ্ট সম্ভাৱনা আছে। আজিও পাহাৰীয়া অঞ্চলটোত পৰ্যটনৰ সম্ভাৱনা থকা বহুবোৰ ক্ষেত্ৰ অনাবিষ্কৃত হৈয়ে আছে। শেহতীয়াকৈ অঞ্চলটোত পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগতে ৰাজ্য চৰকাৰেও গুৰুত্ব আৰোপ কৰিছে। আগন্তুক দিনত এই পৰ্যটন ক্ষেত্ৰখনে স্থানীয় বহু যুৱক যুৱতীক সংস্থাপনৰ বাট মুকলি কৰি দিয়াৰ লগতে কাৰ্বি আংলং জিলাই ৰাজ্যৰ ৰাজহ ভঁৰাললৈকো লাভজনক বৰঙণি আগবঢ়াবলৈ সক্ষম হ'ব বুলি সকলো আশাবাদী।